हेलो बंधु बान्धवीসকল এয়া চাওকচোন আজি ভতিজাটো আকৌ নতুনকৈ আৰ্ট কৰিব ধৰিলে মোক ক'লে যে দাদা আজি এটা প্ৰাকৃতিক দৃশ্য আঁকো আৰু সবে চাই ভাল পাব সেইকাৰণে মই ক'লো যে আঁকা আৰু সি এখিনি আগবাঢ়ি আছে আঁকি এনেকৈ আপোনালোকে আশীৰ্বাদ কৰিবচোন সি অকল লেবেৰিয়া মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত কৈছোঁৱে যিহেতু সি বহুত ধুনীয়া আৰ্ট কৰে সি যিহেতু শিকি আছে মোক ক'লে যে দাদা তুমি অলপ মোকো তুলি দিয়া যিহেতু মই আৰ্ট কৰিছোঁ সেইকাৰণে মোকো অলপ তুলি দিয়া আপোনালোকে আশীৰ্বাদ কৰিব দেই আৰু আশা কৰোঁ সকলোৱে চাই ভাল পাব এইখিনি চাওকচোন ফাইনেলখিনি কিন্তু চাবলৈ নাপাহৰিব দেই কমপ্লিট যেতিয়া হৈ যাব ইমান ধুনীয়া লাগে নহয় আপোনালোকে চাব দেই গোটেই ভিডিঅ'টো চাব বুলি আপোনালোকক আশা কৰিলোঁ এয়া চাওকচোন এই সাইডত দুজোপা দুফালে গছ দি দিছেহি আৰু মাজত এজোপা গছ দি দিছে মোক ক'লে যে দাদা আজি মই কিন্তু ৰাতিৰ দৃশ্যটোহে আঁকিম দেই সেইকাৰণে সি ৰাতিৰ দৃশ্যটো মানে দিছে আৰ্ট কৰিছে ৰাতিৰ দৃশ্যটো জোন তৰা সকলোখিনি সি দি দিব যেহেতু প্ৰাকৃতিক দৃশ্য এনেও ভাল লাগে আৰু এইবিলাক আমি আমাৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকক দেখুৱাটো খুব জৰুৰী কিবা এটা সাধাৰণ হ'লেও অভিজ্ঞতা এটা পাব এইবিলাক এটা প্ৰতিভা হয় মানুহৰ আৰু এইবিলাক আৰ্ট কৰাটো শিকাটো বহুত জৰুৰী হয় আমাৰ কাৰণে আমি বহুতখিনি আৰ্টিষ্ট দেখিছোঁ তেনেকুৱা আৰ্টিষ্ট ধেৰ আছে আমি দেখিছোঁ সেম কিছুমান মানুহো আঁকি দিয়া আৰ্টিষ্ট আছে সিও লাহে লাহে শিকি আছে সিও পাবগৈ আৰু সিমানখিনি আপোনালোকে যদি আশীৰ্বাদ কৰে আৰু ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে সকলোৱে বহুত মৰম দিছে সেইকাৰণে ভাল লাগিছে এইটো ভিডিঅ' এয়া চাওক ফাইনেল লুকছটো ভাল পালে চাই এটা